নমস্কাৰ, সবাইকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বহুতে ভাল খবৰ, আপোনালোকে ইতিমধ্যে গম পায় যে অসম কেবিনেট যোৱা 4 ছেপ্টেম্বৰ তাৰিখে গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত তেখেতসকলে কেবিনেটত লৈছে। আৰু সেইটো সিদ্ধান্ত হৈছে যে ৰাজ্যিক কৰ্মচাৰীসকল যিমানখিনি আছে অসমৰ ৰাজ্যিক কৰ্মচাৰী, তেখেতসকলে এই বীমা বা এই আঁচনিৰ দ্বাৰা বহুত লাভান্বিত হ'ব। কাৰণ সেইটো কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে দুৰ্ঘটনাজনিত যদি মৃত্যু হয় কোনোবা কৰ্মচাৰীয়ে, তেখেতসকলক 1 কোটি টকা এটা বীমা প্ৰদান কৰা হ'ব 0 প্ৰিমিয়ামত। আৰু স্থায়ী বিকলাংগতাৰ ক্ষেত্ৰত 1 কোটি টকা, আংশিক বিকলাংগতাৰ ক্ষেত্ৰত 80 লাখ টকা, আৰু সেৱাকালত মানে চাকৰি কৰি থকা অৱস্থাত যদি কিবা কাৰণত মৃত্যুবৰণ কৰিব লগা হয় মানুহজন, যিকোনো ধৰণৰ বেমাৰত বা যিকোনো কিবা এটা দুৰ্ঘটনাত, তেতিয়াহ'লে তেখেতসকলক 10 লাখ টকা এটা এককালীন বীমা এটা প্ৰদান কৰা হ'ব। আৰু সেইখিনি ৰাজ্যিক কৰ্মচাৰী বা যিমানখিনি আছে অসমৰ সকলোখিনিয়ে এইখিনি লাভান্বিত হ'ব। আৰু সেইখিনি অসম কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে। আৰু যিসকল ৰাজ্যিক কৰ্মচাৰী তেখেতসকলৰ বেংকত, যিখন বেংকত তেখেতসকলে একাউণ্ট আছে, সেইটো বেংকৰ লগত তেখেতসকলে এই বীমাৰ লাভান্বিত হ'ব পাৰিব। আৰু অসম চৰকাৰে সেই হিচাপত প্ৰত্যেকটো বেংকৰ লগতে তেখেতসকলে এটা চুক্তি স্বাক্ষৰ কৰিব, তাৰ কাৰণে অনুমোদন জনাইছে। আৰু সেয়া বহুত এটা ভাল খবৰ বুলি ক'ব লাগিব ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে। কাৰণ মিডল ক্লাছ যিখিনি মানুহ আছে তেখেতসকলে অকল ইমান দিন টেক্সি দি আছিলে গভৰ্ণমেণ্টক, কিন্তু তেখেতসকলে ৰাজ্যিক অসম চৰকাৰৰ পৰা বা ৰাজ্য চৰকাৰৰ পৰা তেখেতসকলক কোনো ধৰণৰ তেনেকুৱা ফেচিলিটি বা তেনেকুৱা কোনো ধৰণৰ আঁচনি তেখেতসকলে আজিলৈকে ভাল এটা তেনেকৈ পোৱা নাছিলে। ডিএৰ ক্ষেত্ৰত হওক বা ইনক্ৰিমেণ্টৰ ক্ষেত্ৰত হওক বহুত কম হয়, যাৰ কাৰণে মিডল ক্লাছ ফেমিলিখিনি বহুত এটা প্ৰব্লেম সন্মুখীন হ'বলগীয়া হয়। কাৰণ কম পইচাত তেখেতসকলে গোটেই ফেমিলিখন চলাব লগা হয়। তাৰ উপৰি